লাৰকুছিত উদ্বোধন কৰা হল বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়। বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাই ৰঙা ফিটা কাটি উদ্বোধন কৰে নিৰ্বাচনী কাৰ্যালয়। নাৰায়ণ ডেকাৰ লগত উপস্থিত থাকে নলবাৰী জিলাৰ বিজেপিৰ সভাপতি জয়ন্ত কুমাৰ বুজৰ বৰুৱাই। কাৰ্যালয় উদ্বোধনীৰ পাছত এক নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয়, য'ত নাৰায়ণ ডেকাৰ লগতে বিজেপিৰ কৰ্মকৰ্তাসকলে 23/12 বৰক্ষেত্ৰী চৰ জিলা পৰিষদৰ প্ৰাৰ্থী আনোৱাৰা খাতুন আৰু লাৰকুছি কাপলাবৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী শাহনাজ আহমেদক ভোট প্ৰদানৰ আহ্বান জনায়। জগতত ধাৰণা কিন্তু সত্য নহয় আৰু এই ধাৰণাটো সত্য নহয়, এইটো ধাৰণাহে। বাস্তৱ ক্ষেত্ৰত যদি চাই মোদী ডাঙৰীয়াৰ এটাই সপোন সবকা সাথ সবকা বিকাশ, সকলোৰে লগত লৈ সকলোৰে বিকাশ, আৰু সেই একেই বিচাৰধাৰালৈ মুখ্যমন্ত্ৰী মহোদয় আমাৰ চৰকাৰখনে, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে অসমৰ সকলো জাতি জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে, সকলো জাতি জনগোষ্ঠীৰ আৰ্থ সামাজিক উন্নয়নৰ কাৰণে কাম কৰিছে। আৰু যোৱা স্বাধীনতাৰ পিছত আজি প্ৰায় ৭৫ বছৰ হ'ল। ৭৫ বছৰত সংখ্যালঘুৰ উন্নয়নৰ কাৰণে, সংখ্যালঘুৰ উন্নয়ন বুলি কোৱাৰ লগে লগে যিটো প্ৰকৃতাৰ্থত উন্নয়ন, সংখ্যালঘুৰ শিক্ষাৰ ক্ষেত্ৰত, সংখ্যালঘুৰ স্বাস্থ্যৰ ক্ষেত্ৰত, সংখ্যালঘুৰ অঞ্চলৰ আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত এইখন চৰকাৰে যিমান কাম কৰিছে আগৰ পূৰ্বৰ কোনো চৰকাৰে কৰা নাই। গতিকে এইবিলাক বিৰোধীৰ ধাৰণা, আৰু বিৰোধী আজি নহয়, ব্ৰিটিছৰ দিনৰ আগৰে পৰা অসমখনক, ভাৰতবৰ্ষখনক জাতি সম্প্ৰদায়ৰ মাজত ভাগ ভাগ কৰি দুৰ্বল কৰি তেওঁলোকে শাসন কৰাৰ যি পৰম্পৰা, সেই পৰম্পৰাত ইমান দিনে অকণমান সফল হৈছিল। লাহে লাহে মানুহে বুজি পাইছে, শিক্ষিত সমাজ ইয়াৰ পৰা হৈছে, সচেতন হৈছে, আৰু সেইকাৰণে লাহে লাহে উন্নয়নৰ খাতিৰত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি সকলো স্তৰৰ ৰাইজ ধাৱমান হৈছে। সংখ্যালঘু অঞ্চলত বিজেপিৰ প্ৰতি এনে সঁহাৰি আৰু সমৰ্থনত অভিভূত হৈ পৰে নলবাৰী জিলাৰ বিজেপিৰ সভাপতিগৰাকী। এই কথাটো আচলতে কি হয়, বিপৰীত পক্ষৰ ৰাজনৈতিক দল কিছুমানে এটা ভ্ৰান্ত ধাৰণাৰ সৃষ্টি কৰিছিল, আৰু বিজেপি দলটোৱে সদায় নিজৰ যি নীতি আদৰ্শৰ মাজেৰে কামত অগ্ৰসৰ হয়, সেই কথাটো সদায় গুৰুত্ব প্ৰদান কৰি এটা কথাই সিদ্ধান্ত লৈছিল যে কৰ্মৰ জৰিয়তে এই যিটো ভাৱধাৰণা, এই ভাৱধাৰণাটো আঁতৰ কৰাৰ সিদ্ধান্ত লৈছিল কৰ্মৰ জৰিয়তে। আৰু সেইকাৰণে 2016ত নিৰ্বাচিত হোৱাৰ পিছত বিজেপি চৰকাৰখনে অসমৰ প্ৰতিটো সংখ্যালঘু সম্প্ৰদায়ৰ জনাধাৰণৰ কাৰণে যি ধৰণে কাম কৰিল, আৰু সেই কৰ্মৰ বাবে আজি সংখ্যালঘু সম্প্ৰদায়ৰ সকলো ব্যক্তিয়ে এটা কথা নিশ্চিত হৈছে যে সমগ্ৰ সংখ্যালঘু অধ্যুষিত এলেকাৰ উন্নয়নটো বিজেপি নেতৃত্বাধীন চৰকাৰৰ ওচৰত যথেষ্ট পৰিমাণে হোৱাৰ আশা আছে। আৰু সেইকাৰণে তেখেতসকলে ৰিজনি লৈছে বিগত কংগ্ৰেছ দিনৰ চৰকাৰৰ শাসনত কি ধৰণে কামসমূহ হৈছিল, আৰু বিগত যোৱা আজি 15-16 বছৰে কি ধৰণে হ'ল, এই ৰিজনিটো লৈ পেলাই সিদ্ধান্ত লৈছে যে তেখেতসকলে যে বিজেপি দলটো থাকিলে তেখেতসকল নিশ্চিতভাৱে এটা সুন্দৰ জীৱন যাপন কৰিব পাৰিব। আৰু সেইকাৰণে আজিৰ এই আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দুতে হৈছে এই ধৰণৰ কিছুমান চিন্তা। নিউজ ডেস্ক ৰিপৰ্ট, ATV ডিজিটেল।